সো হেল্ল' ষ্টুডেণ্ট। সো আজি আৰু এটা নতুন আকৌ শক্তিমান ছিৰিজৰ নতুন এটা এপিছ'ড নম্বৰ 3 লৈ আহিছোঁ। চ' আজি আৰু কেইটামান শ্বৰ্টকাট ট্ৰিক আমি ডিছকাছ কৰিম। লগত আমি কনচেপ্টটো ডিছকাছ কৰিম। এনেকুৱা নহয় যে শ্বৰ্টকাট ট্ৰিকটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, একো আইডিয়াই নাথাকিল আৰু এনেকুৱা নহয়, বাট কনচেপ্ট উইথ শ্বৰ্টকাট ট্ৰিক। ক্লিয়াৰ? চ' দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট হ'ল এই যে চিম্পল ইণ্টাৰেষ্ট, সাধাৰণ সুদ। আমি চবেই গম পাওঁ যে এইটো এটা ইম্পৰ্টেণ্ট চাপ্টাৰ হয়। আমি চবেই গম পাওঁ যে এইটো এটা ইম্পৰ্টেণ্ট চাপ্টাৰ হয়। চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন এক্সামত আহে আৰু এইটো আমি ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কথা কৈ আছোঁ বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাম। চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, এইবিলাক কমাৰ্চিয়েল মেথমেটিক্সৰ বহুত ইম্পৰ্টেণ্ট চাপ্টাৰ হয় না নাই? চ' তাতে এটা ইম্পৰ্টেণ্ট ফৰ্মুলাটো আমি চবেই গম পাওঁ, মানে এনেকৈ কোনো ষ্টুডেণ্টে নাই যে গম নাপায় চাগে, যে ছাপ'জ প্ৰিন্সিপাল দিয়া আছে, মূলধন, কিবা এটা মূলধনৰ কিবা এটা ভেলু আমাক দিয়া আছে, ধৰা 1000 টকা। ৰেট দিয়া আছে, ৰেট ছাপ'জ 10%। ৰেট মানে সুদৰ হাৰ। বছৰত কিমান টকাকৈ, 100 টকাৰ ওপৰত কিমান টকাকৈ সুদ দিয়া হ'ব বা ইণ্টাৰেষ্ট দিয়া হ'ব, এইটোক আমি ৰেট বুলি কোৱা হয়, ৰেট অফ ইণ্টাৰেষ্ট বুলি কোৱা হয়। আৰু টাইম ছাপ'জ মই ক'লোঁ 5 years। টাইম দিয়া আছে 5 বছৰ, মানে 100 টকা মূলধন এটা বেংকত ৰখা হ'ল সাধাৰণ সুদত। সাধাৰণ সুদত বেংকে আমাক দিব কিমান, 10%কৈ দিব, বছৰত 10 টকাকৈ দিব। 100 টকাৰ ওপৰত 10 rupeesকৈ আমাক সুদ দিয়া হ'ব 1 বছৰত, আৰু কিমান বছৰকৈ ৰখা হ'ল 5 years। চ' আমাক ওলাব দিয়া হয় যে চিম্পল ইণ্টাৰেষ্ট ওলোৱাচোন, টোটেল চিম্পল ইণ্টাৰেষ্ট আমি কিমান পাম। ফৰ্মুলাটো আমি গম পাওঁ যে PR/T/100। ইয়াতে পিৰ ভেলু, পিৰ তাতে ভেলু বহাই দিম 1000, আৰত তাতে ইয়াতে ভেলু বহাই দিম 10%, আৰু টাইম বহাই দিম 5 years। চ' PR/T/100 বহোৱাৰ লগে লগে আমি ইয়াতে এটা ধুনীয়াকৈ আমি এটা এনচাৰ পাই যাম। এতিয়া কথা হ'ল যে এমাউণ্ট বুলি এটা বস্তু আমি চবেই গম পাওঁ। এমাউণ্ট মানে কি, প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট। মূলধনৰ লগত সুদ যদি যোগ কৰা হয়, এই দুটা মিলি যিটো আমাক ভেলু দিয়া হ'ব, এইটোক আমাক কি হয়, এমাউণ্ট বুলি কোৱা হয়। এতিয়া মোৰ আজিৰ ক্লাছৰ কুৱেশ্যন হ'ল যে ছাপ'জ প্ৰিন্সিপাল দিয়া নাই, আমাক দিয়া আছে কি, এমাউণ্ট দিয়া আছে। আমাক এমাউণ্ট দিয়া আছে মানে এ দিয়া আছে, আমাক ৰেট দিয়া আছে, ৰেট মানে আৰ দিয়া আছে, আৰু আমাক টাইম দিয়া আছে মানে টি দিয়া আছে, আৰু আমাক ওলাব দিলে চিম্পল ইণ্টাৰেষ্ট। আমাক চিম্পল ইণ্টাৰেষ্ট ওলাব দিলে, কিন্তু আমাক এমাউণ্ট দিয়া আছে, প্ৰিন্সিপাল দিয়া নাই। এমাউণ্ট দিয়া আছে, প্ৰিন্সিপাল দিয়া নাই। আমি কেনেকৈ ওলাব পাৰোঁ ডিৰেক্টলি, আৰু বেছি ষ্টেপ মানে কম ষ্টেপত ডিৰেক্টলি ফৰ্মুলা ইউজ কৰি আমি ওলাব পাৰিম নে নাই? নিশ্চয় পাৰিম। ফৰ্মুলা হ'ল, যদি প্ৰিন্সিপাল, ভালকৈ মই কথাখিনি শুনা, প্ৰিন্সিপাল বা মূলধন দিয়া নাই, এমাউণ্ট দিয়া আছে, ৰেট দিয়া আছে, টাইম দিয়া আছে ইন ইয়াৰ্ছ। চ' ফৰ্মুলা হ'ল ART/100 প্লাছ RT। SI ইকুৱেল টু চিম্পল ইণ্টাৰেষ্ট, সাধাৰণ সুদৰ যিটো ভেলু হ'ব, SI ইকুৱেল টু কি হ'ব, ART/100 প্লাছ RT হ'ল আমাৰ ফৰ্মুলা। চ' দিছ ইজ দ্য ভেৰি কি হ'ল, ইম্পৰ্টেণ্ট ফৰ্মুলা। মনত থাকিব। আৰু এই কুৱেশ্যন যদি কোনোবা মানে পটককৈ যদি এক্সামত আহে, কোনোবা যদি ফৰ্মুলাটো গম নাপায়, তো বহুত টাইম টেকিং হ'ব, বহুত বেছি টাইম লৈ ল'ব ছল্ভ কৰাৰ কাৰণে। যদি ফৰ্মুলাটো কোনোবা গম পায়, একো অসুবিধা নাই। প্ৰিন্সিপাল দিয়া নাই, কি অসুবিধা আছে? এমাউণ্ট দিয়া আছেতো। চ' এমাউণ্ট, ৰেট আৰু টাইম, এই তিনিটা ইউজ কৰি আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো আমাৰ মুখস্থ কৰি লোৱাটো বহুত ইম্পৰ্টেণ্ট। ক্লিয়াৰ? মুভিং টু নেক্সট টপিক। এটা ত্ৰিভুজ দিয়া আছে, এইটো জিঅ'মেট্ৰি হয় আৰু বহুত বেছিক কনচেপ্ট আৰু বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়। ভালকৈ চোৱাচোন। এটা ত্ৰিভুজ দিয়া আছে ABC ট্ৰায়েংগেল। ট্ৰায়েংগেল কি? ABC। ABC ট্ৰায়েংগেলৰ তিনিটা বাহু, AB, BC, CA। চ' BC বাহুক আমি স্মল a দি ডিনোট কৰিব পাৰোঁ, হয় না নাই? AC বাহুক আমি স্মল b, মানে এইটো যদি কেপিটেল A হয়, অপজিট যিটো বাহু স্মল a দি ডিনোট কৰিব পাৰোঁ। এইটো B হ'ল, ইয়াতে B হ'ল ভাৰ্টেক্স, চ' Bৰ অপজিট বাহু স্মল b দি ডিনোট কৰিব পাৰোঁ। C হ'ল ভাৰ্টেক্স, চ' Cৰ অপজিট বাহু স্মল c দি ডিনোট কৰিব পাৰোঁ। আৰু আমাক কি দিয়া হৈছে, এই যে ABC যে তিনিটা ভাৰ্টেক্স আছে, A এটা ভাৰ্টেক্স, B এটা ভাৰ্টেক্স, আৰু C এটা ভাৰ্টেক্স, এই তিনিটা ভাৰ্টেক্সৰ পৰা অপজিট বাহুৰ ওপৰত তিনিটা লম্ব ড্ৰ কৰা হৈছে, মানে পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা হৈছে। এই যে ছাপ'জ মই এইটো নাম যদি AD বুলি দিওঁ, এইটো ছাপ'জ মই BE বুলি দিওঁ, আৰু ইয়াতে CF বুলি দিওঁ, মানে একচুৱেলি কি দিয়া আছে, AD পাৰপেণ্ডিকুলাৰ অন
BC আমাক কি দিয়া আছে BE পারপেন্ডিকুলার অন CA আৰু আমাক দিয়া আছে CF পারপেন্ডিকুলার অন কি AB এতিয়া AD মানে হল AD মানে AD সাপোজ এটা ভ্যালু দিয়া আছে H1 কিবা এটা ভ্যালু দিয়া আছে 5 7 9 কিবা এটা ভ্যালু দিয়া আছে মুঠতে আৰু ইফালে আমাৰ BE ৰ ভ্যালু দিয়া আছে H2 আৰু আমাৰ এইটো CF দিয়া আছে ধৰা H3 ঠিক আছে এইটো AD A1 হল এইটো সাপোজ ধৰা H2 এইটো একো নাই চেঞ্জ হলে অসুবিধা নাই বাৰু এতিয়া কথা হল আমাক এইটো এই ৰিলেশ্যনৰ পৰা মই এটা বস্তু কি ক'ব পাৰোঁ এটা ত্ৰিভুজৰ এৰিয়া ক্ষেত্ৰফল এৰিয়া বা ক্ষেত্ৰফলৰ ফৰ্মুলা কি হাফ ইনটু বেছ ইনটু হাইট হাফ ইনটু ভূমি ইনটু উচ্চতা সো এৰিয়া ইকুৱেল টু মই ক'বই পাৰোঁ হাফ ইনটু A ইনটু H1 A হ'ল ভূমি H1 হ'ল উচ্চতা বা লম্ব সো হাফ ইনটু বেছ ইনটু হাইট এৰিয়া পাই গ'লোঁ কোনেও মোক ক'ব না আমি এনেকৈ ক'ব নোৱাৰোঁ নেকি যে হাফ ইনটু B ইনটু H2 অঁ ক'ব পাৰোঁ এই যে বি যদি আমি বেছ বুলি ধৰোঁ এই বেছৰ ওপৰতে বি ভাৰ্টেক্সৰ পৰা আমি লম্ব ড্ৰ কৰিছোঁ H2 চ' হাফ ইনটু B ইনটু H2 ক'বই পাৰোঁ আৰু লগতে আমি এইটোও ক'ব পাৰোঁ হাফ ইনটু C ইনটু H3ও ক'ব পাৰোঁ হাফ ইনটু C ইনটু H3 মানে এই যে এবিৰ ওপৰত যে লম্ব এটা ড্ৰ কৰা হ'ল H3 তো যদি এবি যদি মই বেছ বুলি ভাবোঁ ভূমি বুলি ভাবোঁ তো হাফ ইনটু C ইনটু H3 মানে বেছিকেলি আমি কি পাই আছোঁ বেছিকেলি আমি পাই আছোঁ A H1 B H2 C H3 এইটো মানে কি মানে হ'ল যদি H1 H2 আৰু H3 যদি ৰেচিঅ' দিয়া থাকে আমি ক'ব পাৰোঁ 1/A is to 1/B is to 1/C this is very very important যদি আমাক তিনিটা লম্বৰ যদি অনুপাত দিয়া থাকে বিকজ ইয়াতে কনষ্টাণ্ট H1 B H2 C H3 কনষ্টাণ্ট আমি ডিৰেক্টলি ক'ব পাৰোঁ যে তিনিটা লম্বৰ যিটো অনুপাত এইটো কি হ'ব এই বাহু তিনিটাৰ ৰেচিপ্ৰকাল উল্টা কৰিলে 1/A 1/B 1/C অনুপাতৰ সমান বা ইয়াৰ পৰা আমি এনেকৈও ক'ব পাৰোঁ যে A is to B is to C equal to 1/H1 is to 1/H2 is to 1/H3 আমি এটাও ক'ব পাৰোঁ ক্লিয়াৰ সো আমাৰ মুঠতে বাহু তিনিটাৰ ৰেচিঅ' দিয়া থাকিলে ত্ৰিভুজৰ তিনিটা বাহুৰ যদি অনুপাত দিয়া থাকে আমি ত্ৰিভুজৰ ওপৰত তিনিটা লম্বৰ আমি অনুপাত ওলাব পাৰিম আৰু উল্টাটো যদি দিয়া থাকে তিনিটা লম্বৰ যদি অনুপাত দিয়া থাকে আমি এইটোৰ পৰা তিনিটা বাহুৰ অনুপাত ওলাব পাৰিম সো এটা সিম্পল এটা কোশ্চেন বা সিম্পল এটা লজিক তোমালোকে মোক কোৱা যে ধৰা আমাৰ H1 H2 H3 কিবা এটা ভ্যালু দিয়া আছে H1 H2 H3 কিবা এটা ভ্যালু দিয়া আছে সাপোজ ধৰা 3:4:6 দিয়া আছে 3:4:6 দিয়া আছে আৰু আমাক ওলাব দিলে যে এই ত্ৰিভুজ যেটো ড্ৰ কৰা হ'ব এই ত্ৰিভুজটো বাৰু কি ধৰণৰ ত্ৰিভুজ এটো কি বাৰু অ্যাকিউট অ্যাঙ্গেল ট্ৰায়াঙ্গেল মানে সূক্ষ্মকোণ মানে গোটেই অল দা অ্যাঙ্গেলস আর অ্যাকিউট অ্যাঙ্গেলস ত্রিভুজৰ গোটেই তিনিটা অ্যাঙ্গেল যে আছে তিনিটা কোণ সূক্ষ্মকোণ না অবটিউজ অ্যাঙ্গেল ট্রায়াঙ্গেল মানে ত্রিভুজৰ যিকোনো এটা কোণ স্থূলকোণ না রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল মানে ত্রিভুজটো বাৰু সমকোণী ত্রিভুজ 90 ডিগ্ৰী অ্যাঙ্গেল হল 90 ডিগ্ৰী থকা এটা অ্যাঙ্গেল আছে আৰু সো আমাৰ তিনিটা লম্ব ত্রিভুজৰ ভিতৰত ভাৰ্টেক্সৰ পৰা অপোজিট বাহুৰ ওপৰত ড্ৰ কৰা তিনিটা লম্বৰ যদি অনুপাত দিয়া থাকে আমি ক'ব পাৰিম নেকি যে ত্ৰিভুজটো বাৰু অ্যাকিউট অ্যাঙ্গেল ট্রায়াঙ্গেল হ'ব না ৰাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হ'ব না অবটিউজ অ্যাঙ্গেল ট্রায়াঙ্গেল হ'ব ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম অলপ চোৱাচোন আমিতো কেনেকৈ ক'ব পাৰোঁ অলপ চোৱা যেহেতু আমাক H1 is to H2 is to H3 equal to কি দিয়া আছে 3:4:6 দিয়া আছে সো আমি ক'বই পাৰোঁ যে A is to B is to C equal to কি হ'ব 1/H1 1/H2 1/H3 মানে কি পাই আছোঁ আমি 1/3 1/4 1/6 এটা 3 দি ডিভাইড যায় 4 দি কি আমি 60 পাই আছোঁ এলসিএম 3 4 আৰু 6 ৰ এলসিএম কি 3 4 আৰু 6 ৰ লসাগু কিমান 60 তো 60 দি মই মাল্টিপ্লাই কৰিলোঁ ওপৰত পালোঁ আমি কি 20 ইয়াতে পালোঁ আমি কি 15 আৰু ইয়াতে আমি কি পালোঁ 10 ঠিক আছে 20 15 আৰু 10 যদি আমি এটো 5 এ দি ক্যান্সেল কৰোঁ ইয়াতে আমি পাই আছোঁ কি আমি ইয়াতে পাই আছোঁ 5 এ দি কৰিলে 4 5 3 5 2 সো 4 3 2 আমি পাই আছোঁ 4 3 2
ক্লিয়াৰ এতিয়া কথা হ'ল আমি গম পাওঁ যে যদি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আমি ওলাই আছোঁ লগত আমি ইয়াতে এ বি চিৰ মাজত ডাঙৰ কি চি এ হ'ল আটাইতকৈ ডাঙৰ বাহু ফাৰ্ষ্ট অফ অল মই কথাখিনি অলপ ভালকৈ শুনি লোৱা এইচ টু বি ইজ টু চি যেতিয়া আমি এইচ টু বি ইজ টু চি আমি ওলাম আমাৰ আটাইতকৈ ডাঙৰ বাহু যিটো হ'ব বাৰু এইটো অলপ ভালকৈ লক্ষ্য কৰিব লাগিব ডাঙৰ যিটো বাহু হ'ব এইটো মই ছেপাৰেটকৈ কেলকুলেট কৰিম ঠিক আছে চ' আমি এইচ টু বি ইজ টু চি আমি কি পালোঁ 4:3:2 এতিয়া আটাইতকৈ ডাঙৰ বাহু কোনটো বাৰু এ চ' এ বেলেগকৈ স্কুৱেৰ কৰা এৰ বেলেগকৈ স্কুৱেৰ কৰা মানে 4 স্কুৱেৰ মানে 16 এ হ'ল 4 চ' এ ইকুৱেল টু 4 স্কুৱেৰ 16 বাকী থাকিল কি বি আৰু চি চ' বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ কৰা বাকী দুটা স্কুৱেৰ কৰাৰ পিছত যোগ কৰা মানে 3 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ মানে 9 প্লাছ 4 মানে আমি কি পাই আছোঁ ইয়াতে 13 কি পাই আছোঁ 13 এ স্কুৱেৰ হ'ল 16 আৰু বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ হ'ল 13 চ' এতিয়া লজিক হ'ল যে যদি ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহু বাৰু ৰাইট হেণ্ড ছাইডত থাকিব আৰু বাকী দুটা বাহু লেফ্ট হেণ্ড ছাইডত থাকিব ঠিক আছে বাহু দুটা যোগফল মানে এই পাৰ্টিকুলাৰ চিটুৱেশ্যন হিচাপে বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ যদি এ স্কুৱেৰৰ পৰা যদি সৰু হয় এই ট্ৰাইংগেল হ'ব তেতিয়া অপটিউজ যদি উল্টাটো হয় বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ গ্ৰেটাৰ দেন এ স্কুৱেৰৰ পৰা বেছি এই ত্ৰিভুজ হ'ব বাৰু একিউট এংগেল ট্ৰাইংগেল আৰু যদি ইকুৱেল হয় বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল টু যদি এ স্কুৱেৰ হয় এই ট্ৰাইংগেল হ'ব কি ৰাইট এংগেল ট্ৰাইংগেল ইয়াতে যেহেতু এ স্কুৱেৰ কি এ স্কুৱেৰ ইজ গ্ৰেটাৰ দেন বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ বি স্কুৱেৰ আৰু চি স্কুৱেৰৰ পৰা বেছি হ'ল এ স্কুৱেৰ চ' কি হৈ আছে এইটো অপটিউজ এংগেল ট্ৰাইংগেল হৈ আছে আমাৰ এনচাৰ কি হ'ব অপটিউজ এংগেল ট্ৰাইংগেল এই এনচাৰ হ'ব অপটিউজ এংগেল ট্ৰাইংগেল মানে এটা এংগেল স্থূলকোণ ঠিক আছে চ' আজি এইকেইটা টপিক এই দুটা টপিকে আছিল বাৰু ডিছকাছ কৰিব লগা এবাৰ নিশ্চয়কৈ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মোক জনালে ভাল পাম যে কেনেকৈ লাগি আছে ছিৰিজৰ নতুনেই সৰু ভিডিঅ'কেইটা দেখাত বা তোমালোকে কিবা নতুন বস্তু শিকাব পাৰিছোঁ না পৰা নাই নিশ্চয়কৈ অলপ ফিডবেক দিয়া যে মই অলপ মটিভেট হ'ম বস্তুখিনি আৰু কণ্টিনিউ কৰাৰ কাৰণে এইসকল আমাৰ ষ্টুডেণ্টে বাৰু ছিলেকশ্যন কৰিছে বাৰু আমাৰ ষ্টুডেণ্টে হয় ৰিচেণ্টলি APSC প্ৰিলিমছ ক্লিয়াৰ কৰিলে আমাৰ SSC ক্লিয়াৰ কৰা ষ্টুডেণ্ট আমাৰ SSC CGL JSO ক্লিয়াৰ কৰা ষ্টুডেণ্ট আছে আৰু ইফালে SSC GD ৰিটেন ক্লিয়াৰ কৰা ষ্টুডেণ্টো তোমালোকে ইয়াতে চাব পাৰিছা তোমালোকে বহুতে চিনি পোৱা চাগে মহাপেকৰ বিষয়ত আৰু নতুনকৈ ক'ব লগা নাই অলৰেডি ষ্ট'ৰত আছে উইলিং এক্সপিৰিয়েঞ্চ নিশ্চয়কৈ কিনিব পাৰে Y544 ডিছকাউণ্ট কোড ইউজ কৰিলে তোমালোকে 17% ডিছকাউণ্ট পাব মেক্সিমাম ডিছকাউণ্ট হয় বাৰু চ' নিশ্চয়কৈ Y544 ডিছকাউণ্ট কোড ইউজ কৰি নিশ্চয়কৈ পাৰচেছ কৰি লোৱা বিকজ চিভিল ছাৰ্ভিচ বাদ দি যিকেইটা টাৰ্গেট বেচ আমাৰ তাতে আছে গোটেইকেইটা ইয়াতে এভেইলেবল আছে কিন্তু মহাপেকৰ ভিতৰত গোটেইকেইটা ইনক্লুড কৰা আছে অকল চিভিল ছাৰ্ভিচ টাৰ্গেট বেচ বাদ দি ঠিক আছে ব্ৰহ্মাস্ত্ৰ বেচৰ কথা মই ক'ব পাৰোঁ 17 এপ্ৰিল যোৱাকালিৰ পৰা বেচটো ষ্টাৰ্ট হ'ল নিশ্চয়কৈ এডমিশ্যন ল'ব পাৰা একেবাৰে কম ফিজ 500 rupees কমপ্লিট মেথছ মই ইয়াতে শিকাই দিম ষ্টেট গভৰ্ণমেণ্ট কোৱা চেণ্ট্ৰেল গভৰ্ণমেণ্ট কোৱা কমপ্লিট মেথছ ঠিক আছে ফ্ৰম একদম জিৰ' লেভেলৰ পৰা একেবাৰে এডভান্স লেভেললৈকে কমপ্লিট শেষ কৰাই দিম একেবাৰে টেনশ্যন নাথাকে আৰু চ' নিশ্চয়কৈ এডমিশ্যন ল'ব পাৰা ডিছকাউণ্ট কোড কিন্তু Y544 চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ শ্বেয়াৰ কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ফিডবেক যদি দিয়া কমেণ্ট ছেকশ্যনত বহুত ভাল পাম থেংক ইউ ছ' মাছ দিছ ইউৰ সৌৰভ ছাৰ চাইনিং অফ